হালেলুয়া প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, আমাৰ জীৱিত ঈশ্বৰক ধন্যবাদ দিওঁ। তেওঁ যে আমাক সুন্দৰভাৱে ৰাখি আছে আৰু তেওঁৰ অনুগ্ৰহ সকলো সময়তে আমাক উপচাই দি আছে। তাৰ কাৰণে আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য লৈছোঁ। আজিৰ বাক্য হৈছে গালাটীয়া 5 অধ্যায়ৰ 25 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, আমি যদি আত্মাৰে জীওঁ তেন্তে আত্মাৰে চলো হওক। হালেলুয়া প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ জীৱিত বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু বিশ্বাসীসকল, ইয়াতে গালাটীয়াত যিটো গালাটীয়াৰ মানুহবিলাকৰ কাৰণে পাচনি পৌলে এজন ডাঙৰ হোৱাৰ কাৰণে এজন মণ্ডলীৰ এজন পালক হোৱা হিচাপে তেওঁ এই মণ্ডলী বিলাকক তেওঁ কৈ আছে যে যদি আমি যীশুখ্ৰীষ্টক লৈছোঁ তেনেহ'লে আমি আত্মাৰে চলিব লাগিব। সেইকাৰণে বাইবেলে কৈ আছে যে আমি যদি আত্মাৰে জীওঁ তেন্তে আত্মাৰে চলো হওক। কিয়নো প্ৰভু বিশ্বাসীসকল, যেতিয়া যীশুখ্ৰীষ্টই আমাৰ কাৰণে ক্ৰুচত মৰিলে আৰু পুনৰাই 3 দিনত জি উঠিলে, তাৰ অৰ্থ হৈছে তেওঁ আমাকো তেওঁৰ যিটো জি উঠা অনন্ত জীৱনৰ ভাগি আমাক কৰিলে, যদি আমি তেওঁক বিশ্বাস কৰিছোঁ। আৰু পুৰণা নিয়মত আমি চাবলৈ গ'লে বিধানৰ মতে চলা হৈছিলে আৰু মানুহবিলাকে বাধ্যতাত পৰি বিধানৰ আজ্ঞাবিলাক পালন কৰিব লৈছিলে। তেওঁলোকে হৃদয়েৰে মনেৰে সেই আজ্ঞাবিলাক পালন কৰা নাছিলে, কিন্তু বাধ্যতাত পৰি তেওঁলোকে পাপ কৰিব মন গ'লেও তেওঁলোকে নিজৰ হৃদয়টোক বান্ধি পাপ নকৰাকৈ আছিলে। প্ৰভু বিশ্বাসীসকল, আৰু সেই সময়খিনিলৈহে পাপ নকৰিছিলে আৰু বাকী সময়খিনি পাপ কৰিছিলে, কিন্তু দিনে দিনে তেওঁলোকৰ অধিক পাপ হৈ গ'ল। সেইকাৰণে বিধানৰ মতে চলাবিলাকে কি হ'ব, সেইবিলাকৰ দণ্ড আছে বিধানৰ মতে যিবিলাকে চলে। কিয়নো আগৰ নিয়মত মানুহবিলাকে শিল দলিয়াই মাৰি পেলাইছিলে। বেবিচাৰীবিলাক, নৰীবৰীবিলাকক, এই সকলোবিলাকক গাঁৱৰ পৰা বাহিৰ কৰি দিছিলে আৰু এইবিলাকক পাথৰেৰে শিলেৰে দলিয়াই মাৰিছিলে। কিন্তু যেতিয়া আমি এতিয়া যীশুখ্ৰীষ্টক জানিছোঁ, আমি কেৱল যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ যোগেৰে আমাৰ হৃদয়ত যীশুখ্ৰীষ্ট আছে। সেইকাৰণে যীশুখ্ৰীষ্টৰ যিটো অনুগ্ৰহ আমি পালোঁ, যিটো ঈশ্বৰে আমাক প্ৰেম কৰিছে আৰু তেওঁৰ পুত্ৰক দান কৰিছে আৰু তেওঁৰ পুত্ৰই পিতৃ ঈশ্বৰৰ আজ্ঞা পালন কৰি আমাৰ ওপৰত অনুগ্ৰহ ৰাখি তেওঁ ওচৰত নিজৰ প্ৰাণ দিলে। হালেলুয়া প্ৰেইজ দ্য লৰ্ড। আৰু তেওঁ যিটো গোটেই জগতৰ পাপবিলাক তেওঁৰ ওপৰত দিয়া হৈছিলে আৰু তেওঁ ইমানেই কোব খালে, ইমানে তেওঁ মাৰ খালে যে তেওঁ সকলোবোৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া হ'ল আৰু তেওঁ এই শাস্তি পোৱাৰ যোগেৰে আমি সুস্থ হ'লোঁ, আমি পৰিত্ৰাণ পালোঁ, আমি উদ্ধাৰ পালোঁ, অনন্ত জীৱন পালোঁ। আমেন। সেইকাৰণে আমি এতিয়া বিধানৰ মতে নাই, আমি এতিয়া আত্মাৰ মতে। প্ৰভু বিশ্বাসীসকল, ইয়াতে পাচনি পৌলে মণ্ডলীবিলাকক অৰ্থাৎ আমাক বিশ্বাসীবিলাকক তেওঁ এই কথাই কৈ আছে যে যদি আমি আত্মাৰে যদি জীওঁ তেনেহ'লে আমি আত্মাৰে চলিব। যেতিয়া আমি বাপ্তিস্ম লওঁ তেতিয়া আমি যীশুখ্ৰীষ্টৰ লগত মৰোঁ আৰু যেতিয়া আমি সেই বাপ্তিস্মৰ পানীৰ পৰা যেতিয়া আমি উঠোঁ তেতিয়া আমি যীশুখ্ৰীষ্টৰ লগত জি উঠোঁ। হালেলুয়া। বিশ্বাসীসকল, যিটো নতুন নিয়মত লিখা আছে যে নিকোদিম নামেৰে যিটো মানুহ আছিলে, তেওঁ যীশুখ্ৰীষ্টক সুধিছিলে যে গুৰু, মানুহ বুঢ়া হ'লে কেনেকৈ মাকৰ পেটৰ পৰা আৰু কেনেকৈ যাব আৰু কেনেকৈ নতুন জন্ম পাব? তেওঁ অৰ্থটো বুজি পোৱা নাছিলে। বিশ্বাসীসকল, আমি যীশুখ্ৰীষ্টক পোৱাৰ লগে লগে আমি নতুন জীৱন পাওঁ। আমি মানুহ শৰীৰটো একে থাকোঁ, কিন্তু আমাৰ আত্মিকতাৰ জীৱনটো, আমাৰ যিটো অন্ধকাৰৰ পুৰণি জীৱনটো আমি ত্যাগ কৰি মাৰি পেলাই তেওঁক হানি খুচি যীশুখ্ৰীষ্টৰ লগত তেওঁক মাৰি পেলাই যীশুখ্ৰীষ্টই যেনেকৈ উঠিছে আমিও তেনেকৈ উঠি যীশুখ্ৰীষ্টৰ লগত অনন্ত জীৱন ভৰি দিওঁ আমি। হালেলুয়া। আমি তেওঁৰ লগত অনন্ত জীৱনৰ ভাগি হওঁ আৰু তেতিয়াৰ পৰাই আমি আত্মাত চলিবলৈ আৰম্ভ কৰোঁ। কিয়নো
য'ত আত্মা তাত স্বাধীনতা আমাক যীশুখ্ৰীষ্টক লোৱাৰ যোগেৰে আমি আত্মিকতাত চলিবৰ কাৰণে শিকোঁ আৰু আত্মাৰ যোগেদি চলাবিলাকৰ কোনো দণ্ডাজ্ঞা নাই কিয়নো আত্মাই আমাক কয় এইটো বেয়া সেইটো ভুল এইটো ঈশ্বৰে বেয়া পায় এইটো ঈশ্বৰৰ ইচ্ছা নহয় আমাক আত্মাই কয় আৰু আত্মাই কোৱাৰ যুগত কোনো ভুল নাথাকে কোনো অপবিত্ৰতা নাথাকে সকলো পবিত্ৰতা থাকে কিয়নো পবিত্ৰ আত্মাই ঈশ্বৰৰ ভিতৰীয়া যিটো নিগূঢ় তত্ত্ব অনুসন্ধান তেওঁ জানে সেইকাৰণে ঈশ্বৰে ভাল পোৱাটোহে আমাক তেওঁ জনায় ঈশ্বৰৰ যিটো ইচ্ছা সেইটোহে তেওঁ আমাক জনায় সেইকাৰণে আমি বিধানত বন্ধ হৈ থকা নাই এতিয়া আমি আত্মাত চলিছোঁ আমি আত্মাত অনন্ত জীৱন পাইছোঁ আমি আত্মাত জীৱ ধৰিছোঁ সেইকাৰণে আমি আত্মাত নতুন জীৱনটো পালোঁ শৰীৰটো আমাৰ একেই আছে কিন্তু আমি আত্মাতহে নতুন জীৱন পালোঁ যীশুখ্ৰীষ্টক পোৱাৰ যোগেৰে সেইকাৰণে প্ৰিয় বিশ্বাসীসকল আমি এতিয়া যীশুখ্ৰীষ্টক লোৱাৰ যোগেৰে নতুন নিয়মত আমি আত্মাতহে চলি আছোঁ কিয়নো আমাক সহায়কৰ্তা এটা পঠাই দিছে যিটো যীশুখ্ৰীষ্ট মেঘত যেতিয়া তেওঁ উঠাই নিয়া হৈছিলে তেতিয়া তেওঁ সকলোৰে ওপৰত ফু দি পেলাই আশীৰ্বাদ কৰি গৈছিলে আৰু তেওঁ যিটো জেৰুচালেমৰ পৰা নাযাবা বুলি কৈছিলে পবিত্ৰ আত্মা নোপোৱা লগে জেৰুচালেমৰ পৰা যাব মানা কৰিছিলে সেই পবিত্ৰ আত্মাৰ যিটো তেওঁবিলাকৰ শিষ্যবিলাকৰ ওপৰত যিটো জুই পবিত্ৰ আত্মাৰ জুইটো যি আছিলে এই আত্মাইহে আমাক চলিবৰ কাৰণে শিকায় যীশুখ্ৰীষ্টৰ লগত থাকিবৰ কাৰণে ঈশ্বৰৰ বাক্যৰ যোগেৰে আমাক তেওঁ দেখায় কেনেকৈ আমাৰ জীৱন চলিব লাগিব আমি কেনেকৈ খ্ৰীষ্টৰ পদত কেনেকৈ চলিব লাগিব এই পবিত্ৰ আত্মাইহে আমাক শিকায় সেইকাৰণে পবিত্ৰ আত্মাই জানে যে ঈশ্বৰৰ ইচ্ছাটো কি ঈশ্বৰৰ নিগূঢ় তত্ত্ব অনুসন্ধানটো কি তেওঁহে আমাক তেওঁ ঈশ্বৰৰ পথত ঈশ্বৰৰ বাক্যৰ মতে চলিবৰ কাৰণে তেওঁহে আমাক শিকায় সেইকাৰণে আজি আমি বিধানৰ মতে নাই আমি আত্মাৰ মতে আছোঁ আত্মাই যেনেকৈ আমাক শিকায় আত্মাই যেনেকৈ আমাক কৰিবলৈ কয় আমি তেনেকৈ কৰাটো উচিত হালেলুয়া বিশ্বাসীসকল সেইকাৰণে আমি আত্মাৰে যিটো যীশুখ্ৰীষ্টক হোৱাৰ লগে লগে আমি আত্মাত জি উঠিছোঁ তো আমি সেইকাৰণে আত্মাত চলিব লাগিব আৰু মাংসৰ ইচ্ছা কোনোমতে আমি ইচ্ছা কৰিব নালাগিব আমি গছকিব লাগিব যীশুখ্ৰীষ্টৰ নামত মাংসৰ ইচ্ছাবিলাক আমি আত্মাৰ ইচ্ছা মতে আমি চলিব লাগিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড মই বিশ্বাস কৰোঁ এডাইকৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ ধন্যবাদ প্ৰভু তুমি যে ঈশ্বৰ জীৱিত শ্ৰেষ্ঠ ঈশ্বৰ তুমি জীয়াই থকা জন হয় প্ৰভু তোমাক ধন্যবাদ দিওঁ লৰ্ড এই সুন্দৰ বাক্যৰ কাৰণে প্ৰভু প্ৰাৰ্থনা কৰোঁ আমাক সদায় আত্মিকতাত চলিবৰ কাৰণে শিকোৱা তোমাৰ আত্মাৰ গাইডেঞ্চ আমাক লাগে তোমাৰ আত্মাৰ সহায় আমাক লাগে কৈ থকা শুনি থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিব এই সকলো যাচনা নাচৰতে মই বুজিছোঁ নামত খুজিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড আপোনালোক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক